আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতত নিৰ্মিত অগ্নি মিছাইলৰ প্ৰথম পৰীক্ষণ কেতিয়া কৰা হৈছিল? উত্তৰ 22 মে 1989 চনত। মাউণ্ট মেৰাবি নামৰ সক্ৰিয় আগ্নেয়গিৰি কোন দেশত আছে? উত্তৰ ইণ্ডোনেছিয়া। মেণ্টক ষ্টেনম এই লোকনৃত্য কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগত জড়িত? উত্তৰ লাডাখ। (2024) বৰ্ষত নিযুক্তি পোৱা ভাৰতৰ নতুন CDS কোন? উত্তৰ লেফটেনেণ্ট জেনেৰেল NS ৰাজা সুব্ৰমণি। CDSৰ ফুল ফৰ্ম হৈছে চিফ অফ ডিফেন্স ষ্টাফ। বায়ু প্ৰদূষণৰ লগত জড়িত SPMৰ বিস্তৃত ৰূপ কি? উত্তৰ SPMৰ ফুল ফৰ্ম হৈছে ছাছপেণ্ডেড পাৰ্টিকুলেট মেটাৰ। 2028 বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিক কোন ঠাইত অনুষ্ঠিত কৰা হ'ব? উত্তৰ USAৰ লছ এঞ্জেলিছত। আলুৰ বৈজ্ঞানিক নাম কি? উত্তৰ আলুৰ চাইণ্টিফিক নেম অৰ্থাৎ আলুৰ বৈজ্ঞানিক নাম হৈছে চলেনাম টিউবাৰছম। দক্ষিণ ভাৰতৰ কোনখন ৰাজ্যত দুৰ্যোধনলৈ উৎসৰ্গিত একমাত্ৰ মন্দিৰটো আছে? উত্তৰ কেৰালা ৰাজ্যত। এই মন্দিৰটোৰ নাম হৈছে মালানাডা টেম্পল। গজল সম্ৰাট বুলি ভাৰতৰ কোনগৰাকী শিল্পীক কোৱা হয়? উত্তৰ জগজিৎ সিং। ভৱানী নদীদ্বীপ কোনখন নদীৰ মাজত অৱস্থিত? উত্তৰ কৃষ্ণা নদী। এই নদীদ্বীপ অন্ধ্ৰপ্ৰদেশত আছে। তেলেংগানা ৰাজ্যৰ সীমাত থকা অন্য ৰাজ্যকেইখন কি কি? উত্তৰ মহাৰাষ্ট্ৰ, ছত্তীশগড়, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ। পিৰাহা জনজাতি কোন দেশত বসবাস কৰে? উত্তৰ ব্ৰাজিল। এই জনজাতি ব্ৰাজিলৰ এমাজন অৰণ্যত বসবাস কৰে। ঋণৰ লগত জড়িত EMIৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ EMIৰ ফুল ফৰ্ম হৈছে ইকুৱেটেড মান্থলি ইনষ্টলমেণ্ট। লা লিগা প্ৰতিযোগিতা কি খেলৰ লগত জড়িত? উত্তৰ ফুটবল খেল। এই প্ৰতিযোগিতা ইউৰোপ মহাদেশত অনুষ্ঠিত কৰা হয়। 7টি সোণৰ খনি কোনখন ৰাজ্যত আছে? উত্তৰ কৰ্ণাটক ৰাজ্যত। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।